Finally guys, NSৰ মোৰ যিটো সপোন আজি dreams come true. মোৰ এটা সপোন পুৰা হ'ল। আমি আছো বিকাশ ভাই লগত বিকাশ ভাই তাত So guys, আমি আছো এতিয়া কমাৰগাঁৱত এফালে আছে গৌৰাংগ। তো আজি গৈ আছো যোৰহাট, মানে যোৰহাটত অলপমান বাইকৰ কাম আছে আৰু ল'ৰা আহি আছে কেইদিনৰ পিছত ইউটিউবত। তো ল'ৰাটোক ছাপোৰ্ট কৰিব ধুনীয়াকৈ। আমাৰ মানে বোকাহাটত তেনেকৈ ভাল ব্লগাৰ নাই ন, চ' সেইকাৰণে আহিছে সকলোখিনি একেলগতে ব্লগ কৰিম। তাৰপিছত বোকাহাটখনৰ অলপ যদি নাম হয় আমাৰ কাৰণেতো আমাৰ ভাল লাগিব কিবা এটা। মেইন কেছটো হ'ল যে বোকাহাটখন মানে আগতকৈ বহুত বেছি ডেভেলপ হৈছে, আৰু যদি ডেভেলপ হয় তো আমাৰে ভাল লাগিব। বোকাহাটখনৰ এটা প্লাছ পইণ্ট হৈছে যে বোকাহাটখন একদম মাজতে। চ' আপোনালোক যদি আপাৰ আছাম যোৰহাট যায়, দেৰগাঁও, গোলাঘাট য'ত যায় মানে এইফালে বোকাহাট পাৰ হৈ যাব লাগিব। আকৌ লোৱাৰ আছাম গ'লেও গুৱাহাটী, নগাঁও, তেজপুৰ য'ত যায় মানে আমাৰ বোকাহাট পাৰ হৈ যাব লাগিব। ত' সেইটোৱে কথা। আৰু এতিয়া পটাপট ইয়াৰ পৰা ওলাই লগ পাইছোঁ মটৰ ব্লগত। এতিয়া আহি গ'লোঁ মটৰ ব্লগত, আৰু এইফালে আছে NS200। ইয়াৰে এতিয়া কাম কৰাব গৈছে এখনৰে। ত' ইয়াতে নাম্বাৰ প্লেট লাগিব আৰু কি হয় আপোনালোকক গৈ কিনি দেখাই আছোঁ। এতিয়া ধুনীয়াকৈ একদম NSত ব্লগ। ত' লেটছ গ' গাইজ। ত' আপোনালোকে এংগেলটো কেনেকুৱা পাইছে জনাব, যিহেতু মোৰ এইটো এংগ্ৰি বাৰ্ডৰ এংগেল আছিলে। ত' আজি ফাৰ্ষ্ট টাইম NSত মটৰ ব্লগ কৰি আছোঁ, তাকো মোবাইল মটৰ ব্লগ NSত। ত' এংগেলটো কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাব। যিহেতু মোৰ আগৰ পৰা NS লোৱা এটা সপোন আছিলে, ত' NSটো ল'ব নাপালোঁ। বাকী পাছত কি বাইক লওঁ দেখা যাব। চ' আজি ফাইনেলি মোৰ এটা সপোন পূৰা হ'ল। ত' আজি NSত মটৰ ব্লগ। আগত যদি ৰাস্তাটো অলপমান খালী পাওঁ তেতিয়া অলপমান দবাই চাওঁ। যিহেতু এখন হৈছে নতুন বাইক, চ' সেইকাৰণে বেছি পিক আপ দিবলৈও বেয়া। ত' ছাৰ্ভিচিং এটা গৈছে, আৰু যদি ঘপকৈ কিবা এটা হৈ যায় তো সেইকাৰণে পিক আপো নিদিওঁ, এটা মিডিয়াম। আৰু যদি আপোনালোকে এংগেলটো কিবা খেলি মেলি পাইছে এডজাষ্ট কৰি ল'ব, আৰু যিহেতু ফাৰ্ষ্ট টাইম ন, ত' ইমান বেছি ৰাস্তাত আহি মেলি এইবিলাক ছেটআপ ঠিক কৰি থকা নাই, জাষ্ট লগাইছোঁ আৰু আহিছোঁ। বাকী এডজাষ্ট কৰি ল'ব আৰু আজি এইটো ব্লগ। এখনে এতিয়া মাইলেজ দি আছে 22, আৰু কেইটা ছাৰ্ভিচিং দিব লাগিব সেইটো নাজানো, সিও গম নাপায়। ত' কেইটা ছাৰ্ভিচিং দিয়াৰ পিছত 35 আহিব বুলি কৈছে। পাৰ হৈ আহিলোঁ এতিয়া বাদুলি পাৰ। অতি সোনকালে এটা মোৰ ৰাইড ষ্টাৰ্ট হ'ব। চ' ৰাইডটো কাৰণে অলপমান প্ৰিপেৰেশ্যন চলি আছে, আৰু যিহেতু মোৰ লগৰটো অলপমান গা বেয়া আছিলে তাৰ কাৰণে অলপ পষ্টপন কৰি দিয়া হ'ল, আৰু তাৰ কিবা কিবি অলপমান কামো আছিলে সেইটো কাৰণে। চ' নেক্সট উইকত মানে ওলাই দিম চাগে। আপডেটবোৰ পাই থাকিবৰ কাৰণে ইনষ্টাগ্ৰামত যদি ফ'ল' কৰা নাই আপোনালোকে গৈ কিনি ফ'ল' কৰি ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আৰু এইটো মোৰ ফাৰ্ষ্ট ৰাইড হ'ব এটা। আৰু গাইজ ইণ্ট্ৰ'টো দিব পাহৰি আছোঁ, মানে NS চলাই মেলি ইণ্ট্ৰ' দিবলৈ পাহৰি আছোঁ। চ' হোৱাটছআপ গাইজ এণ্ড গুড মৰ্ণিং। চ' হাই হেল্ল' বন্ধুসকল এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' লেটছ গ' গাইজ। এতিয়া অলপমান ভালো আৰু ৰাস্তাটো ফ্ৰী পাইছোঁ। আমি বৰ্তমান এতিয়া পাৰ হ'লোঁ বালিজান। ত' বালিজান পাৰ হৈ আজি বাইক লৈ আহিছোঁ ন, সেইটো কাৰণে মানে গাত চাতবোৰ ইমান এটা ফিল হোৱা নাই। এংগ্ৰি বাৰ্ড লৈ আহিলে মানে গাতবিলাকত পৰিলে বহুত বেছি ফিল হয়। কিন্তু এংগ্ৰি বাৰ্ডক বদনাম দিছোঁ এইটো নহয় গাইজ। ত' এংগ্ৰি বাৰ্ডৰ লগত এটা বেলেগ কানেকশ্যন, বাইকৰ লগত এটা বেলেগ কানেকশ্যন। NSৰ মোৰ যিটো সপোন আজি dreams come true। এইফালে চাৰিঙীয়া, আৰু চাৰিঙীয়াদি যোনটো বৰবেটি নামঘৰটো আছে, ত' তাৰ এটা ব্লগ বনাই থোৱা আছে। আপোনালোকে যদি চোৱা নাই গৈ কিনি চেক কৰিব, ফুল ডিটেইলছটো দিয়া আছে তাতে। এইখন বজালে চাওক গাইজ, পাছল ভালকৈ ঢুকিছে এইখন। আহি পালোঁ যোৰহাট। ত' এতিয়া লোকেশ্যনটো চোৱা। আৰু এতিয়া আমি গৈ আছোঁ হাইৱে বাজাজ। ক'ত আছে মানে চিনি নাপাওঁ হা। ত' এনেকৈ জিলা আহি থকা নহয়, চ' সেইকাৰণে এতিয়া লোকেশ্যনত চাই মেলিয়ে যাব লাগিব। ত' গাইজ ফাইনেলি আমি পাই গ'লোহি। ত' এতিয়া হৈছে হাইৱে বাজাজ। ফাইনেলি আহি পালোঁ আমি বাজাজ শ্ব'ৰুম। ত' মানে আগত য'ত সোমাইছিলোঁ তাত মানে তাৰপৰা মানে শ্ব'ৰুমলৈ পঠিয়াই দিলে। এইফালে চাওক না, শ্ব'ৰুমত আহিছোঁ। ত' এইফালে সি কামত লাগি আছে। ত' ইয়াতে নাম্বাৰ প্লেট লগাই মেলি কামখিনি কৰি লওঁ। গাইজ ফাইনেলি বাইকৰ কাম হৈ গ'ল, আৰু মোৰ মোবাইলৰ অলপ কিবা কিবি কাম আছিলে, মানে টেম্পাৰ লগালোঁ, তাৰপিছত বেক কভাৰ ল'লোঁ, আৰু এইফালে
সিও কিবা কিবি অলপ বজাৰ কৰিলে আৰু এতিয়া গৈ আছোঁ হেলমেট ল'ব এতিয়া আছোঁ আমি মানে ষ্টাৰ মিডিয়াত ত' হেলমেট লোৱা কথা আছিলে ত' ইয়াতে চাব আহিছোঁ গৈ কিনি ভিতৰত কি কি আছে দেখাওঁ হেলমেট ইমান বেছি কালেকশ্যন দেখিলে মানে ল লাগি থাকে বা তেতিয়া ইমানটো এটা বাজেট ভৰাই দিব মন নাই যিহেতু মই এটা ৰাইড কৰি আছোঁ ত' সেইকাৰণে ওপৰত গৈ দেখাই আছোঁ আপোনালোকক হেলমেট চেক কৰি আছোঁ কেনেকুৱা লাগি আছে চাওক ফাইনেলি ফালে একযোৰ হেলমেট লৈ ল'লে ল'ৰাই ত' এতিয়া ইয়াৰ পৰা ওলাওঁ আৰু হেলমেট চেলমেট লোৱা হৈ গ'ল এতিয়া আহিছোঁ ৰেষ্টুৰেণ্টত মানে কিবা এটা খাই লওঁ ভোক লাগি আছে যিহেতু আছে গৌৰাংগ ভাই ত' ল'ৰা কিমান ল'লে হেলমেট 5,000 ত' হেলমেটটোত 5,000 ল'লে ত' দামী দামী মানুহ এইবিলাক চব আজিকালি মোৰ লগত দামী দামী মানুহে ঘূৰি ফুৰে দেখিছেনে ত' এতিয়া ইয়াতে খাই লওঁ কিবা কিবি আৰু এইফালে ক'ল্ড ড্ৰিংকছ আছে ক'ল্ড ড্ৰিংকছ খালোঁ গৰম যি পৰিছেও ভাই চাওঁ ফাইনেলি মানে পুৰা তিনিটা নতুন বাইকত তিনিটা উঠাই দিছা মই চেপেটা হৈ যাম মাজত এতিয়া বৰ্তমান আমি আছোঁ বিকাশ ভাই লগত বিকাশ ভাই দাঁতকেইটা বেয়া চেক্সি লাগে গোটেই বিৰিয়া দাঁত এফালে এটা আছে এইফালে এটা আছে আমাৰ গিলাক পুখনৰ নিচিনা হৈ গৈছেগৈ মোৰ বহুত গৰম এতিয়া ক'ল্ড ড্ৰিংকছ খুৱাব সিহঁতি তাৰপিছত আমি সিহঁতি বাইকৰ পাৰ্টি গাইজ বাইকৰ পাৰ্টি এফালে মালিকে গৈছে আনিবলৈ আমি আৰু ৰখি আছোঁ আছো তো গাইজ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ যদি চাই ভাল পালে দেন কি কৰিব লাইক Like, comment, কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো যদি নতুন চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই আগতেও কৈছোঁ কৰি ল'ব এতিয়াও কৈছোঁ কৰি ল'ব ইয়াৰো যাতে বেছি নালাগে 50,000 মান সোনকালে হৈ যায় তাৰপৰা বাকী 1K যথেষ্ট মোৰ কাৰণে এতিয়া 1K মানে ন লাহে লাহে হ'ব এটুপ এটুপকৈ সাগৰ হয় এইটো ড্ৰাইভাৰ পানী ঠিক আছে বাই 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 বাই